তাৰমানে মই অলপ বেলেগ ধৰণে এটা চিন্তা চৰ্চা কৰিছোঁ, ৱেব লৈ পেলাই কিছুমান ভাগ চিন্তা কৰিছোঁ। এতিয়াও মোৰ অলপ সুধি থাকে, আপুনি কি কৰিব? ৰবাচোন, চাকৰি ৱেবৰ কথা কৈছে, ৱেবৰ সাধাৰণ এটা ষ্টেজ এটা আছে, গতিকে মইতো ঠাকুৰৰ অনুমতি নোলোৱাকৈ তাৰমানে মই ৱেবলে মাথা মাৰিম, অনুমতি ল'ব লাগে। অনুমতি নল'লে এই কামটো কৰাটো তো ৱেব লৈ যেতিয়া কৰিলোঁ, এনেই এটা সময়তে ব্ৰহ্মপুত্ৰত দ্বাৰা গুৱাহাটীখন গ'ল। আমাৰ যিটো বিৰাট কণ্ট্ৰাডিকশ্যন, তেওঁৰ বাবে আপুনি এইটো কি কৰি আছে? পৰীক্ষা কৰে নহয়, খুব পৰীক্ষা কৰিব বিচাৰে। গুৱাহাটী মন্দিৰত ব্ৰহ্মপুত্ৰত দাদা আছে, দুজনে আমি যাম আৰু দাদাৰ তো ৰিক্সাত গৈছোঁ। তেওঁ এটা ভাবি গৈছে, আজি দাদাক মই এটা কথা সুধিব লাগে, এই মোৰ এই ৱেব কথাটো। ময়ো এটা মানে ভাব লৈ গৈছে, দাদাক মই আজি যিও কাপোৰে মোক কোৱা নাই যে মন্দিৰ পাই দাদা তেতিয়া এই আশ্চৰ্য ভৱন আছিল এইফালে গেটটো, মানে এই যে পুৰণা গেটটো, দেখি তাতে আছে, গৰুও আছে, মানে বাৰান্দাতে মানে হাতত লৈ প্ৰণাম কৰিলোঁ। কৰাৰ লগে লগে মোক আৰু দাদাই পাৰ্টনাৰ বুলি মাতিলে। এনেকুৱা এটা চিঞৰ মাৰিছে পাৰ্টনাৰ বুলি, মানে মোৰ তেওঁৰ মাতৰ পুৰা মোৰ চব পুৰি গৈছে, তাতে কিবা কম বুলি ভাবিছিলোঁ, এইবিলাক আৰু মোৰ নিশ্চিত এটা জয়গুৰু, ইমান ডাঙৰ জয়গুৰু দিছে, একদম মন্দিৰ সকলোৱে শুনিছে, দূৰৰ মানুহ ইমান দূৰত জয়গুৰু। সেই জয়গুৰুটোৱে তেওঁৰো নাৰ্ভাছে, তেওঁৰো গ'ল। তেনেকৈ থাকিলোঁ, থাকি মেলি মানে দাদাটো ওলাই আহিল, ওলাই পিয়দাৰ বাৰান্দালৈ গুচি গ'ল। কথা নাই বতৰা নাই, মোৰ মিছেছটো পিছে পিছে গুচি গ'ল, মোক এইটো গুচি গ'ল। এই লগনো কছাৰী যায়, এনে ৰামচৰণ কলিতা এনেকৈ কিছুমান মানুহ আছে, সময় দাদাৰ পিছে পিছে এওঁ গুচি গ'ল। দাদা গৈ গৈ দাদা তাৰ বাৰান্দাত বহিলে, পিয়দাৰ বাৰান্দাখন বহিছে, পুৰণা ঘৰতে এইটো বহিছে। তেনেতে মানে এওঁ যাই একদম দাদাৰ কাষত থিয় হৈ গ'ল। মোৰ হতভম্ব হৈ গ'ল। দূৰতে ওই চেপা খোলা আছিল, মানে এইফালে চাপ আছিল নাই, সৰু ৰাস্তা, মই তাতে থাকিলোঁ, মোৰ যোৱা হোৱা নাই। কিবা মাটিও কাটে, কিবা কৰে, এইখন কৰিছে দাদা, বস্তু হাৰি একদম তাৰপিছত কৰিলে আজি কি তাৰপিছত মই তাক অলপ সময় পিছত দাদা উঠিল, 5 মিনিটমান আছে কিন্তু এনেকৈ চবেই চাই দাদা বাবু লাহেকৈ তাৰপৰা উঠি আহিছোঁ, দাদা উঠি আহিলোঁ, এনেকৈ তেওঁ আহি পেলাই সেই গেটটোৰ কাষতে এখনে তেওঁ মই এনেকৈ বহি আছোঁ, মই এটা স্মৃতিৰ কথা ক'লোঁ। দাদা আহি মাজতে খাৰ আমাৰ দূৰত মোৰ পৰা 1 ফুটমান দূৰ, তেওঁৰ পৰা 1 ফুটমান দূৰ, আমি এনে চেপি পূজা কৰি আছোঁ। এনে এটা সৰু বাচ্ছা এটাই কিবা আৰ্ট কৰিছে, আৰ্ট কৰি দাদাক দেখুৱাই, দাদাটো ধুনীয়াকৈ এখন কাম কৰিছে, সেইখিনি সময় যাম ইজনে তেনেকৈ থাকি খাব দি তাৰপিছত দাদা গ'ল, যে এওঁ লাহে লাহে পিছে পিছে যাই পেলাই গেটটো পোৱাৰ আগতে তেওঁ বেক কৰিলে। মই বোলো তুমি কি কৰিলা, কেতিয়াই এইটো কৰিলা, হঠাৎ তুমি দাদা ধৰতে লাগিছে, মই একো ক'ব কি হ'ল কি নহ'ল, তাৰপিছত এইখিনি মই আহোঁতে মোৰ মনত পিছাল, দাদাটো গৈ আছোঁ, মোৰ পিছত কি হৈ যাওঁ বেক কৰিছে, লগুণদা ৰামচৰণ কৰিছে, আদি গোটেইবিলাকে আহি আছে আমাৰ এই বাইদেউ আপুনিতো হাঁহি কৰিলে কি হ'লে কি, আপুনি কিবা দাদাৰ ওপৰত একদম আমিয়ে যাব নোৱাৰো, আপুনি কেনেকৈ কৰিলে, মই নিজেই যাব নোৱাৰো। মই তেওঁক ক'লোঁ, মোৰ প্ৰশ্ন আৰু তোমাৰ কথা সুধিব যে বিচাৰে দাদাৰ ওপৰত বিচাৰিছিলা, তাৰ উত্তৰেই দিওঁ, এইটোকে ৱেব বুলি কোৱা, ৱেবত দিলে তোমাক টানি লৈ গুচি গৈছে, মানুহ কাক টানিবলে কাক টানিবলে আজি সক্ষম দৰ্শন মই খুব চিন্তা কৰি আছোঁ। মানুহেতো বহুতে খবৰ পাইছে, কিন্তু মোৰ জাগা কম, কিন্তু ঠাকুৰৰ দয়াত ঠাকুৰক প্ৰাৰ্থনা কৰিছোঁ, কিন্তু ঠাকুৰৰ দয়াত দেখিছেনে যিকেইটা লাগে সেইকেইটা গোহাঁই যায় নৱদাই উৎসৱতে কৈছিল এটা ল'ৰা দীক্ষা লওঁ বুলি, তেওঁ সন্ধিয়া প্ৰাৰ্থনা আগত আহিছিল, আধা ঘণ্টা আহি ল'ৰাটোক লৈ কথা
দীক্ষাটো দিয়ক, মই যাম, মই নাথাকিব যাম, ল'ৰাটো কিবা কাম আছে। এই প্ৰাৰ্থনাৰ আগে আগে দীক্ষাটো হয়, তেওঁ নাথাকে, গুচি গ'ল। তাৰমানে নাৰ্চাৰীয়ে ফোন কৰিছে যে মোৰো এনেকৈ ডিপি অফিচত যাব লাগে, তেওঁ নাহে, ভগৱান দেও অহা নাই, তাৰমানে বাটা মানুহ কেইবাটাও অহা নাই। কিন্তু যিখিনি মই অলপতে অমিতাক কৈছোঁ যে যিকেইটা মানুহ লাগে বোধহয় থাকিলে সেইখিনিকে পাৰোঁ, হয় নাই? তাৰো কষ্ট বিশেষ হোৱা নাই চাগে, কিন্তু তাত যিখিনি মানুহ লাগে, ঠাকুৰ এই হ'ল ঠাকুৰৰ ইচ্ছা। আমি নাজানো ঠাকুৰ লীলা আমি দেখা নাই, কিন্তু এইটোৱেই লীলা। ইচ্ছা হ'লেতো 100-150 মানুহ আহিব পাৰে, কোনে কাৰো বাধা দিব নোৱাৰে চব। কিন্তু হিচাপৰখিনি আহে। উৎসৱতো এইবাৰ সেনেকুৱা হৈছে, যথেষ্ট মানুহৰ উৎসৱটো এইবাৰ সুন্দৰ হৈছে। মই নগৰা আশা কৰিছোঁ, মই অইনবাৰত তেনেকৈ নাথাকোঁ, অলপ পাৰি কিছুমান টাইম গুচি আহে। এইবাৰ অলপ সন্ধিয়া প্ৰাৰ্থনা দিবলগীয়া আছে। গোটেইখিনি অলপ অবজাৰ্ভ কৰিছোঁ। অবজাৰ্ভেশ্যনত মই এটাই দেখিছোঁ, গোটেই মেটাৰটো উৎসৱটো এটা সৰ্বাংগ সুন্দৰ হোৱা যেন লাগিছে। নৰ্মেল কিন্তু গৰ্জিয়েল, নৰ্মেল হৈছে কিন্তু গৰ্জিয়েল, ভাল হৈছে, ডিচিপ্লিন আছে, সেই এটা ভাল লাগিছে। যাই হওক, পৰম বিকাশ দয়াত উৎসৱতে মই কেইবাজনক মাতিছিলোঁ, মাতা মানুহ দিয়ে যি কি নহওক, আজিৰ এই প্ৰসংগত আমাৰ ৰমেন দা আছে, ৰমেন দাৰ মাও আজি কেইদিনমান আগত ৰমেন দাৰ মা মনত ভাল পৰিচয় আছে। যিয়ে নহওক, আমাৰ পাতৈদাৰ মাও গৈছিল, ভগৱানৰ মাতো আহি দেখিছোঁ মই যাওঁতে, বা ভগৱানৰ মাও গৈছিল। মানে ঘপা ঘপ একেলগে 3টা মা আৰু তাৰ বেছি নাজানো। নৰেন দত্তৰ মা আৰু দেৱাজী দত্তৰ মা মানে যি নহওক, মই আজি প্ৰসংগতে মই মোৰ পত্নীৰ সৰ্বাংগীন মংগল কামনা কৰিছোঁ, লগতে তেওঁৰ বিধেয়াত্মৰ শান্তি কামনা কৰিছোঁ, লগতে ৰমেন্দাৰ মা, পাতোৱাইদাৰ মা, আমাৰ ভগৱানদাৰ মা, দেৱজিৎ দত্তৰ মা, নৰেন্দ্ৰ মা আৰু যাতে আত্মাই শান্তি পায়, সদ্গতি লাভ কৰে, এই কামনা কৰিছোঁ। আৰু আপোনালোক আটাইৰে কষ্ট কৰি আহিছে, গতিকে আপোনালোক আটাইৰে মংগল থাকিব, ভালে কুশলে থাকক, ভালকৈ থাকক, অৰ্থাৎ কেনেকৈ থাকিলে ভালে থাকিব পাৰি সেইবিলাক চেষ্টা থাকিব। গোটেইবিলাক তাৰপৰি বাচি থকা আৰু বৃদ্ধি পোৱাটোকে ধৰ্ম বুলি কৈছে। বাচি থাকিব লাগিলে, বৃদ্ধিমত্ত হ'ব লাগিলে কেনেকৈ থাকিব লাগে সেইখিনি শিকি বুজি ল'ব, আৰু তেনে চাই চিতি চলিব। গৰমৰ দিনত ঠাণ্ডা হৈ থাকিব লাগে, ঠাণ্ডাৰ দিনত অলপ গৰম কৰি থাকিব পাৰিব। শৰীৰটো কেনেকৈ ৰাখিব পাৰিব তাৰ কাৰণে হয়তো মই ক'ৰবাত অলপ ভুল কৰিছোঁ মোৰ পত্নীৰ ক্ষেত্ৰত, যে তেওঁক মই এইটো বুজি নাপালোঁ, হঠাতে এনেকৈ গুচি যাব গম নাজানো। এই জন্না বাইদেউ আহিছিল, এই কিবা মই একদম নাৰ্ভাছ হৈছোঁ, কি কৰোঁ কি নহয়। এনেকুৱা বহুত কেছ আছে তেওঁ জীৱনত বহুবাৰ মৰি আকৌ নতুন মৃত্যু হৈ আকৌ নতুন জন্ম কৰিছে, দাদাই দিছে তেনেকুৱা। কিন্তু কথা হ'ল কি, এইবাৰ বোধহয় যাবলগীয়া আছে, কিবা কাৰণত হয়তো লৈ গুচি যাব। যি কি নহওক, তেওঁৰ আজি এই এই কামনা কৰি মই খুব ভাল